নমস্কাৰ আজি 19 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছোৰা ব্ৰেকিং নিউজ উজনি অসমত মিয়া খেদাৰ নামত হৈছে সম্পূৰ্ণ ৰাজনীতি স্মাৰ্ট মিটাৰৰ নামত হৈছে স্মাৰ্ট ডকাইতি স্মাৰ্ট মিটাৰ আৰু মিয়া খেদা অভিযানক লৈ মন্তব্য কৰিছে কৃষক নেতা বিদ্যুৎ শইকীয়াই কৈছে স্মাৰ্ট মিটাৰক কিয় স্মাৰ্ট ডকাইতৰ নাম দিয়া হৈছে বিজেপিৰ বহু নেতাই স্মাৰ্ট মিটাৰক সমৰ্থন নকৰে উজনি অসমত মিয়াৰ বিৰুদ্ধে মিয়া খেদাজি অভিযান আৰম্ভ কৰিছিল কিছুমান ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত সেই অভিযান সফল হৈছেনে উজনি অসমৰ পৰা মিয়া খেদাৰ পাছত এতিয়া বহু ব্যৱসায়ী বন্ধ হৈ পৰিছে গতিকে লাভ কাৰ হৈছে লাভ হৈছে একাংশ বিজেপি নেতাৰ অসম আৰু অসমীয়াৰ আবেগ অসম চুক্তি ৰূপায়ণৰ নামত প্ৰতিখন চৰকাৰী হেতালি খেলিছে কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ সময়তো অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব নোৱাৰা কংগ্ৰেছে এবাৰ দুখ ঠেলিছে বিজেপিলৈ কা বলবৎ কৰি অসম চুক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলে বিশ্বকৰ্মা পূজাৰ সুযোগ লৈ নৱম শ্ৰেণীৰ ছাত্ৰীক অপকৰ্ম আটক হৈছে মানিক দত্ত নামৰ এজন 50 বছৰীয়া লোক গহপুৰৰ গাখীগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নপুমুৱা গাঁৱত এই লজ্জাজনক ঘটনা সংঘটিত হৈছে ৰাজধানী এক্সপ্ৰেছত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমৰ এজন জোৱানৰ মৃতদেহ নিজৰ সিটত শুই থকা অৱস্থাত উদ্ধাৰ জোৱানগৰাকীৰ মৃতদেহ আইটি বিপিত কৰ্মৰত জোৱানজনৰ নাম হাবিলদাৰ নাৰ্জাৰী জোৱানজনৰ ঘৰ উত্তৰ চালমাৰা মহকুমাৰ খগৰপুৰৰ ধুলাউৰা নিশা 8:30 বজাত ৰাজধানী এক্সপ্ৰেছ যোগে ৰাওনা হৈছিল কৰ্তব্যস্থলী উত্তৰাঞ্চল অভিমুখে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বিজেপি নেতা তৰবিন্দৰ সিং মাৰোৱাক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ কমিটিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাহুল গান্ধী আমেৰিকালৈ যাওঁতে জাতিৰ নামত থকা সংৰক্ষণ আতৰাম বুলি কৈছে ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী জৱাহৰলাল নেহেৰু সকলোৱে সংৰক্ষণৰ বিৰোধ কৰিছিল সনাতনৰো বিৰোধ কৰি আহিছে কংগ্ৰেছে বাজপেয়ী ভৱনত বিজেপি ওবিচি মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সংগম লাল গুপ্তাৰ এই সংবাদ মেলত বিস্ফোৰক মন্তব্য অৰূপ কুমাৰ দেৰ বিতৰ্কিত মন্তব্যৰ পাছতেই খৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অলপমান ভালকৈ থাকিব লাগে বেছি পাখি গজিব নালাগে ৰাইজৰ মৰম আদৰত থাকিব লাগে অৰূপ কুমাৰ দেৰ বহু বিতৰ্ক আৰম্ভ হৈছে গতিকে ইমান বিতৰ্ক এজন নেতাৰ হ'ব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই হাক দিছো যে বেছি পাখি গজিব নালাগে অলপমান ভালকৈ থাকিব লাগে ৰাইজৰ হৈ ৰাইজৰ বাবে কাম কৰি যাব লাগে আসুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ সাৰ্জুন হানজেক শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পাছতে আসুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিয়া হৈছে সামজুন হানজেক মুখ্যমন্ত্ৰী শৰ্মাই কৈছে পূৰ্বে আমচুৰ লৰা বজাৰলৈ ওলাব পৰা নাছিল আজিৰ দিনত আমচুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিব পাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদ মাধ্যমত ডাঙৰ কথা কয় ইয়াৰ পিছতো কোনো গ্ৰেপ্তাৰ হোৱা নাই ৰাজ্যত মুছলমান নিৰাপদে থকাৰ বাবেই এই পৰিৱেশৰ সৃষ্টি হৈছে আমচুক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কৈছে বৰ্তমান সময়ত মুছলমান সম্পূৰ্ণ সুৰক্ষিত অসমত কিন্তু তাৰ পাছতো আমচুৱে কয় সুৰক্ষিত নহয় আমচুক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কৈছে বহু বছৰ পূৰ্বে আমচুৰ লৰাক বজাৰলৈ ওলাব পৰা নাছিল আজিৰ দিনত আমচুৱে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি আছে বিজেপি আৰএছএছৰ ঘৃণাৰ ৰাজনীতিৰ বিৰুদ্ধে প্ৰেমৰ বাৰ্তা দিলে ৰাহুল গান্ধী জিয়ে তেওঁ দেশক একত্ৰিত কৰিবলৈ ভাৰত জোৰো যাত্ৰা কৰিছিল যাৰ বাবে বিজেপি বিচলিত হৈছে বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ
বিৰুদ্ধে অশ্লীল ভাষা ব্যৱহাৰ কৰি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ জিগনেশ মেৱানী আৰক্ষীৰ জিম্মাত তফাজ্জুলৰ মৃত্যু গোচৰ উঠাই ল'বলৈ পৰিয়ালক টকা ঘৰ মাটিৰ প্ৰলোভন দালালৰ জৰিয়তে এই প্ৰলোভন দিয়াইছে বুলি আৰক্ষীলৈ আঙুলি টুৱাইছে তফাজ্জুলৰ পিতৃয়ে ৰাজ্যত এতিয়াও মাৰ যোৱা নাই ধিঙৰ কিশোৰী ধৰ্ষণক লৈ সৃষ্টি হোৱা চাঞ্চল্য বিগত 22 আগষ্টত ধিঙত সংঘটিত হোৱা কিশোৰী ধৰ্ষণৰ ঘটনাৰ এটা দিনৰ পিছতে মূল অভিযুক্ত হিচাপে গণ্য কৰি নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰা ধিঙৰ তফাজ্জুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যু হৈছিল আৰক্ষীৰ জিম্মাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে পুখুৰীত পৰি অভিযুক্ত তফাজ্জুলৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল নগাঁও আৰক্ষীয়ে কিন্তু আৰক্ষীৰ এই দাবী সহজভাৱে মানি নোলোৱা তফাজ্জুলৰ পৰিয়ালৰ লোকে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা অভিযুক্ত তফাজ্জুলৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি ন্যায়ালয়ে গ্ৰহণ কৰাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখতো আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে তফাজ্জুলৰ পৰিয়াল আৰক্ষীৰ জিম্মাত আৰক্ষীৰ অত্যাচাৰতেই তফাজ্জুলৰ মৃত্যু হোৱা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে মৃত তফাজ্জুলৰ বৃদ্ধ পিতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত তফাজ্জুলৰ পিতৃ আব্দুল আউলে উল্লেখ কৰে যে ধিঙত ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ দিনা তফাজ্জুলে বল খেলি নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰতে নিদ্ৰাৰত অৱস্থাত থকাৰ সময়তেই 23 আগষ্টৰ পুৱতি নিশা হুৱা পাতিৰ পৰা আৰক্ষীয়ে উঠাই নিছিল তফাজ্জুলক তাৰ পিছতেই দিনটো আৰক্ষীৰ জিম্মাত থকা তফাজ্জুলৰ পিছদিনা অৰ্থাৎ 24 আগষ্টৰ পুৱা ঘটনাৰ অনুসন্ধানৰ সময়ত পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ দিছিল পৰিয়ালৰ লোকক কেৱল ইয়াই নহয় তফাজ্জুলৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বিচাৰি আবেদন কৰাৰ পিছতো পৰিয়ালৰ লোকক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নিদিয়া বুলি সংবাদ মাধ্যমক জনাইছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা তফাজ্জুলৰ পৰিয়ালৰ অধিবক্তা জুনাইদ খলিফে আনকি শেহতীয়াকৈ তফাজ্জুলৰ পৰিয়ালৰ লোকক গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰলোভন তথা হেঁচা প্ৰয়োগ কৰা বুলিও নগাঁও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰে তফাজ্জুলৰ পৰিয়ালৰ লোকে পুত্ৰৰ মৃত্যুৰ বাবে দাখিল কৰা গোচৰ উঠাই লোৱাৰ বাবে প্ৰলোভন দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আব্দুল আৱালে তেওঁ কয় কেছটো উঠাই ল'বলৈ কৈছে মোক তাৰ বাবে 2 বিঘা মাটি 50 লাখ টকা দিব বুলি কৈছে 5টা লৰা আছে 5টা ঘৰ দিব মই কৈছো মোক ঘৰ মাটি একো নালাগে দালাল কেইটামানে এই কথা কৈছে এছপিয়ে কবলৈ লগাই দিছে এছপিৰ বিৰুদ্ধে হৰব তফাজ্জুলৰ পিতৃ মৃত তফাজ্জুলৰ পিতৃয়ে এই অভিযোগ কৰাৰ পাছত মন্তব্য প্ৰকাশৰ পৰা বিৰত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ধিংকাণ্ডৰ অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুক লৈ তফাজ্জুলৰ পৰিয়ালৰ লোকে নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন বহুকেইটা অভিযোগ কিন্তু এই অভিযোগ সন্দৰ্ভত নগাঁও আৰক্ষীয়ে মন্তব্য গ্ৰহণৰ বাবে যোৱা বহু সাংবাদিকক নগাঁও আৰক্ষীৰ সৈতে আলোচনা কৰিবলৈ যোৱাৰ সময়তে তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনা কৰা নহল সমগ্ৰ ঘটনা সম্প্ৰীতি ন্যায়ালয়ৰ বিচাৰাধীন হোৱা বাবেই বৰ্তমান কোনো মন্তব্য নকৰে নগাঁও আৰক্ষীয়ে ঘটনাসমূহ তথা ন্যায়ালয়ত দাখিল কৰিব বুলি সাংবাদিকক ফোন যোগে জনাইছে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই হিন্দু লোকসকল বাংলাদেশৰ সম্পদ তেওঁলোকৰ সুৰক্ষা আমাৰ দায়িত্ব এবাৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় দল বিএনপি নেতাৰ এই মন্তব্য বাংলাদেশত হিন্দুৰ সুৰক্ষাৰ বাবে মাত মাতিছে বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতাই বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পোৱা বুলি অভিযোগ উঠাৰ সময়তে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুলে সংখ্যালঘু হিন্দু লোকসকলক বাংলাদেশৰ সম্পত্তি বুলি উল্লেখ কৰি তেওঁলোকক সুৰক্ষা দিয়াটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰিছে পবিত্ৰ কুৰাণৰ কথা উল্লেখ কৰি তেওঁ কয় আল্লাহই কৈছে যিয়ে বিশ্বাসক অৱহেলা কৰে তেওঁ বিশ্বাসী নহয় আমি এই সম্পদৰ সুৰক্ষিত কৰিব লাগিব পূজাৰ দিন পাইছেহি সকলোৱে সতৰ্ক হ'ব লাগিব যাতে পূজা কেন্দ্ৰ কৰি কোনো ঘটনা সংঘটিত হ'ব নোৱাৰে
বাংলাদেশৰ ঠাকুৰগাঁৱত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহুৱা ভাষণত তেওঁ এই মন্তব্য কৰে। তেওঁ লগতে কয় যে ভয়াৱহ দানৱ স্বৰূপ হাছিনাৰ ফেচিষ্ট চৰকাৰ ছাত্ৰ বিদ্ৰোহত পতন হৈছে। তেওঁলোকৰ পতনৰ পূৰ্বে হাছিনা চৰকাৰে ছাত্ৰ ছাত্ৰী আৰু জনতাৰ আন্দোলনত প্ৰায় 2000 লোকক হত্যা কৰিছে। তাৰোপৰি কাৰোবাৰ যদি হাত নাইকিয়া কৰিলে, কাৰোবাক ভৰি নাইকিয়া কৰিলে। মিৰ্জা ফখৰুলে পুনৰ কয়, আজি আমি মুক্ত বাংলাদেশত বাস কৰি আছো, কিন্তু মনত ৰাখিব যে আমি যেতিয়ালৈকে এই দেশক এইদৰে মুক্ত কৰি ৰাখিব পাৰিম তেতিয়ালৈকে স্বাধীন কৰি ৰাখিব পাৰিম। যদি আমি পুনৰ আৱামী লীগৰ দৰে কাম কাজ আৰম্ভ কৰোঁ তেন্তে আমি জীয়াই থাকিব পাৰিম জানো? সেয়েহে মই আমাৰ মাজৰ যিসকলে যুঁজ দিছে, সংগ্ৰাম কৰিছে, তেওঁলোকক প্ৰেমৰ জৰিয়তে নিজকে মানুহৰ প্ৰিয় কৰি তুলিবলৈ অনুৰোধ জনাইছোঁ। কাকো অত্যাচাৰ নকৰিম। বিএনপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে যোৱা 15 পৰা 16 বছৰত আমি যথেষ্ট কষ্ট পাইছোঁ। আৱামী লীগ চৰকাৰ আৰু শ্বেখ হাছিনাই আমাক বহু অত্যাচাৰ কৰিলে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। আপোনালোকৰ বিৰুদ্ধে ইয়াত গোচৰ ৰুজু হৈছিল কেৱল বিএনপি আৰু জামাত কৰাৰ অপৰাধৰ বাবে। সেই পৰিস্থিতি এতিয়া সমাপ্তি ঘটিছে। আটাইতকৈ প্ৰভাৱশালী নেত্ৰী হোৱাৰ পাছতো শ্বেখ হাছিনা তেনেদৰে পলাই যাবলগীয়া হ'ল। তেওঁ লগতে কয়, যিসকল আমাক ইয়াত শাসন কৰিছিল, আমাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল, আমাক অত্যাচাৰ কৰিছিল, আমাৰ ভূমি দখল কৰিছিল, বাণিজ্যত বাধা দিছিল, ৰাজনীতি কৰিবলৈ অনুমতি দিয়া নাছিল, আজি তেওঁলোকেই কাৰাগাৰত আছে। সেয়েহে আল্লাহ তালাই কয় যে সীমা অতিক্ৰম নকৰিবা। আল্লাই সীমা অতিক্ৰম কৰাসকলক ক্ষমা নকৰে। তেওঁ পুনৰবাৰ কয়, মই 11 বাৰ কাৰাগাৰলৈ গৈছিলোঁ। আমি আমাৰ নেতা বেগম খালেদা জিয়া আৰু তাৰিক ৰহমানৰ নিৰ্দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বহু বছৰ ধৰি যুঁজ দিছিলোঁ।